যতীন বৰা অসমীয়া চলচ্চিত্ৰ জগতৰ এজন অন্যতম জনপ্ৰিয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক। যোৱা 2 দশকৰো অধিক সময় ধৰি তেওঁ অসমীয়া ছবি জগতৰ এজন শক্তিশালী নায়ক হিচাপে নিজৰ স্থিতি অটুট ৰাখিছে। যতীন বৰাৰ জন্ম হৈছিল 1970 চনৰ 25 এপ্ৰিলত নগাঁও জিলাৰ কাছলুখোৱা গাঁৱত। তেওঁৰ পিতৃৰ নাম শ্ৰী গকুল চন্দ্ৰ বৰা আৰু মাতৃৰ নাম প্ৰেমলতা বৰা। যতীন বৰাই নগাঁৱৰ মৰিকলং প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা, দৰ্শন হায়াৰ ছেকেণ্ডেৰী এণ্ড মাল্টিপাৰ্পাছ স্কুলৰ পৰা মাধ্যমিক শিক্ষা আৰু নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। তেওঁ ললিত কলা বিভাগত ডিপ্ল'মা অৰ্জন কৰিছে। তবলা বাদনত বিশাৰদ ডিগ্ৰী আছে আৰু শাস্ত্ৰীয় সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণো গ্ৰহণ কৰিছিল। যতীন বৰাৰ অভিনয় জীৱনৰ আৰম্ভণি ঘটিছিল অতি সৰু কালতে। তেওঁ প্ৰথমবাৰৰ বাবে 1989 চনত মুক্তিপ্ৰাপ্ত ছবি উত্তৰ কালত এটি সৰু চৰিত্ৰত অভিনয় কৰিছিল। অৱশ্যে নায়ক হিচাপে তেওঁৰ যাত্ৰা আৰম্ভ হয় 1995 চনত মুক্তি পোৱা আই কিল্ড হিম ছাৰ ছবিখনৰ জৰিয়তে। ইয়াৰ পিছতে তেওঁ মুনীন বৰুৱাৰ দৰে প্ৰখ্যাত পৰিচালকৰ সৈতে কাম কৰাৰ সুযোগ পায়। 2000 চনত মুক্তিপ্ৰাপ্ত ছবি হিয়া দিয়া নিয়া যতীন বৰাৰ কেৰিয়াৰৰ এক টাৰ্ণিং পইণ্ট আছিল। এই ছবিখনে অসমীয়া ছবি জগতত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল আৰু তেওঁক এগৰাকী জনপ্ৰিয় তাৰকাত পৰিণত কৰিছিল। ইয়াৰ পিছত তেওঁ বহুতো হিট ছবিত অভিনয় কৰে, যিবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল তুমি মোৰ মাথো মোৰ, ডাক, নায়ক, প্ৰেম আৰু প্ৰেম, কন্যাদান, মা তুমি অনন্যা, ৰত্নাকৰ, ৰাঘৱ আদি। অভিনয়ৰ উপৰিও যতীন বৰাই চলচ্চিত্ৰ পৰিচালনা আৰু নিৰ্মাণতো মনোনিৱেশ কৰিছে। তেওঁ অধিনায়ক ছবিখনৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁৰ নিজা প্ৰডাকশ্যন হাউচ JB প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ৰত্নাকৰ ছবিখনে অসমীয়া ছবি জগতৰ ইতিহাসত সৰ্বাধিক উপাৰ্জনকাৰী ছবিসমূহৰ ভিতৰত স্থান লাভ কৰিছে। শেহতীয়াকৈ 2023 বৰ্ষত তেওঁৰ বিগ বাজেটৰ ছবি ৰাঘৱ মুক্তি পায়। অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ জগততো যতীন বৰা এক চিনাকী নাম। আবাহন, হেঙুল, বৃন্দাবন আৰু কহিনুৰৰ দৰে আগশাৰীৰ থিয়েটাৰত তেওঁ অভিনয় কৰি দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে। 2002 চনৰ 25 অক্টোবৰত তেওঁ নগাঁৱৰে কণ্ঠশিল্পী তথা অভিনেত্ৰী নৱনীতা শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ 2টি সন্তান আছে, এজন পুত্ৰ যাৰ নাম দৃশান বৰা আৰু এগৰাকী কন্যা যাৰ নাম আস্থা বৰা। যতীন বৰাই নিজৰ সুদীৰ্ঘ কেৰিয়াৰত বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁৰ উল্লেখযোগ্য বঁটাসমূহৰ ভিতৰত প্ৰধান হৈছে প্ৰাগ চিনে বঁটা, কাদম্বৰী 2005 ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতা, লগতে 2020 চনত তেওঁৰ ছবি ৰত্নাকৰৰ বাবে শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ বঁটা লাভ কৰে। জ্যোতিৰূপা জয়ন্ত মিডিয়া বঁটা, হিয়া দিয়া নিয়া, নায়ক, বিধাতা আৰু চোৰেন চোৰৰ পুতেক আদি ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল। জুইয়ে পুৰা সোণ ছবিৰ বাবে তেওঁ অসম চৰকাৰৰ পৰা নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰে। মুনলাইট মিডিয়া বঁটা, হিয়া দিয়া নিয়া, নায়ক, কন্যাদান আৰু বিধাতা আদিৰ বাবে এই বঁটা লাভ কৰে। এনি টিভি পিপলছ চইচ বঁটা, কাদম্বৰী আৰু মা তুমি অনন্যা ছবিৰ বাবে দৰ্শকৰ প্ৰিয় অভিনেতা হিচাপে নিৰ্বাচিত হয়। ইয়াৰ উপৰিও তেওঁ অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্তীয় আৰু উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান সময়তো যতীন বৰা অসমীয়া সাংস্কৃতিক জগতৰ এজন সক্ৰিয় ব্যক্তি। তেওঁৰ নতুন চিন্তা
আৰু পৰিশ্ৰমে অসমীয়া চলচ্চিত্ৰক এক নতুন গতি প্ৰদান কৰিছে। তেওঁৰ সফল যাত্ৰাই নতুন প্ৰজন্মৰ শিল্পীসকলৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব।